নমস্কাৰ আজি আলোচনা কৰিবলগীয়া বিষয় হৈছে দশম শ্ৰেণীৰ শ্ৰী ভট্টদেৱে লিখা কথা গীতাৰ পৰা লোৱা বিষাদ যোগ অধ্যায়টো আৰু ভট্টদেৱৰ বিষয়ে আমি বেলেগ এটা আলোচনাত ভট্টদেৱৰ বিষয়ে জানিম বাৰু আজি আমি মূল পাঠটোক আলোচনা কৰিম যে ভট্টদেৱে গীতাখনৰ পৰা লোৱা বিষাদ যোগ পাঠটো আমাক দশম শ্ৰেণীত পাঠত কেনেকৈ দিয়া আছে তাৰ এটা সংক্ষিপ্ত ৰূপ মূলভাৱ হিচাপে বা সাৰাংশ হিচাপে অতি সংক্ষিপ্তকৈ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম তেন্তে চাওঁ কি পাওঁ আমি ইয়াত সৰ্বজ্ঞাত যে গীতা শাস্ত্ৰখন মহাভাৰতৰ অষ্টাদশ পৰ্বৰ এটা অন্তৰ্গত অধ্যায় গীতা শাস্ত্ৰখন আৰু এইখনেই আমি পঢ়িবলৈ পাইছোঁ দশম শ্ৰেণীত তাৰ এটা অধ্যায় মানে সম্পূৰ্ণ অধ্যায়ো নহয় তাৰ সংক্ষিপ্ত সাৰ ঠিক আছে ইয়াত আৰম্ভ হৈছে ধৃতৰাষ্ট্ৰয়ে সঞ্জয়ক প্ৰশ্ন কৰিছে সেই মতে যে ধৃতৰাষ্ট্ৰয়ে সঞ্জয়ক কৈছে যে হে সঞ্জয় মোৰ পুত্ৰ কৌৰৱসকল আৰু পাণ্ডুপুত্ৰসকল অৰ্থাৎ পাণ্ডৱসকল ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধৰ ইচ্ছা কৰি লগ হৈছে গতিকে সিহঁতে তাত কি কৰিছে সেই বিষয়ে মোক কোৱা এই বুলি আৰম্ভ হৈছে পাঠটো ইয়াত ধৃতৰাষ্ট্ৰ হৈছে এজন অন্ধ ৰজা যি কৌৰৱৰ ৰাজসিংহাসনৰ বা হস্তিনাপুৰৰ ৰাজসিংহাসনৰ অধিকাৰী হৈ আছে আৰু তেখেতেই তেওঁৰ অমাত্য সঞ্জয়ক কৰা এই প্ৰশ্নটোৰ মাধ্যমেৰেই এই পাঠটো আৰম্ভ হৈছে ৰজা ধৃতৰাষ্ট্ৰৰ কথা শুনি বা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে সঞ্জয়ে তেতিয়া কৈছে যে হে ৰজা পাণ্ডৱৰ সেনাসকলে বেহু পাতি বেহু মানে হৈছে যুদ্ধৰ এটা প্ৰণালী বা কৌশল গতিকে কৈছে হে ৰজা পাণ্ডৱৰ সেনাসকলে যুদ্ধৰ বাবে প্ৰস্তুত হৈ বেহু পাতি থকা দেখা গৈছে আৰু তাকে দেখি তোমাৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছে হে আচাৰ্য পাণ্ডৱসকলৰ বিস্তৰ সেনা দেখা অৰ্থাৎ পাণ্ডৱৰ বৃহৎ সেনাখিনি চোৱা সেই বুলি কৈ গুৰু দ্ৰোণাচাৰ্যৰ সন্মুখত জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনে পাণ্ডৱৰ পক্ষত থকা মহাবীৰসকলৰ নাম ক'বলৈ লৈছে যে পাণ্ডৱৰ সেনাত কোন কোন মহাবীৰসকল আছে তেতিয়া কৈছে যে পাণ্ডৱৰ পক্ষত দ্ৰুপদৰ পুত্ৰ আছে শিষ্য ধৃষ্টদ্যুম্ন তেওঁ বেহুখনৰ নেতৃত্ব কৰি অৰ্থাৎ বেহু পাতি আছে কোনে আছে দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে তাৰ লগতে আছে ভীম আৰু অৰ্জুনৰ সমান যোগ্যতা থকা মহান ধনুৰ্ধৰ সকলো পাণ্ডৱৰ সেনাৰ পক্ষত আছে সেই সকলৰ নাম চমুকৈ ক'বলৈ হ'লে সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰোজিত কুন্ত্ৰীভোজ যুধামন্যু আৰু দ্ৰৌপদীৰ 5জন পুত্ৰ আৰু লগতে আছে প্ৰতিবিন্ধা এই সকল পাণ্ডৱৰ মহাবীৰসকলৰ ভিতৰত অন্যতম এতিয়া মহাৰথীৰ লক্ষণৰ বিষয়েও সংক্ষিপ্ত ৰূপত ইয়াত প্ৰকাশ কৰি থৈছে পাঠত যে মহাৰথী কাক বুলি কোৱা হয় পাঠত আমাক কৈছে যে যিজন যোদ্ধাই বা যিজন বীৰে একে সময়তে এক দশক মানে একে দশক সহস্ৰ ধানুকিক যুঁজিবলৈ সমৰ্থবান হয় অৰ্থাৎ যিজনে 10,000 ধনুধাৰী সৈন্যৰ সৈতে একেলগে যুদ্ধ কৰিব পাৰে সেই সকল বীৰক মহাৰথী বুলি অভিহিত কৰা হয় পাণ্ডৱৰ বীৰসকলৰ কথা কোৱাৰ পিছত এইবাৰ জ্যেষ্ঠ কৌৰৱ অৰ্থাৎ দুৰ্যোধনে নিজ কৌৰৱৰ সেনাৰ যি বিশিষ্ট সেনাপতিসকল আছে সেই সকলৰ কথা গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত কৈছে ক'বলৈ ধৰিছে এনেদৰে যে প্ৰথমতেতো এতিয়া কৈছে যে পাণ্ডৱৰ সেনাত কোন কোন সকল আছে এতিয়া নিজৰ কৌৰৱৰ সেনাৰ সকলৰ আগত কোন কোন আছে সেইখিনি কথা কৈছে যে গুৰু দ্ৰোণ আছে দ্ৰোণ মানে দ্ৰোণাচাৰ্য ভীষ্ম পিতামহ আছে কৰ্ণ মহাৰথী আছে কৃপ অগ্ৰগণী অৰ্থাৎ কৃপাচাৰ্য যি আগস্থান ল'ব পাৰে কৃপাচাৰ্য আছে অশ্বত্থামা আছে বিকৰ্ণ আছে সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা আছে এইসকল আছে এইসকল ক'ত আছে কৌৰৱসকলৰ সেনাসকলৰ ভিতৰত থকা বীৰ পুৰুষসকল তদুপৰি আৰু বহু বীৰ আছে যি মোৰ কাৰণে প্ৰাণ দিবলৈ প্ৰস্তুত হৈ আছে বুলি দুৰ্যোধনে অহংকাৰতে কৈছে সেইকাৰণে দুৰ্যোধনে অহংকাৰত
পাঠত আমাক কৈছে যে আনুবিস্তৰ বিৰসব মোৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে বৰ অহংকাৰত কৈছে আমি এইখিনি কথা বিস্তৃত ৰূপত কেতিয়াবা আলোচনা কৰিম আজি মূল পাঠটো আলোচনা কৰোঁ পাছত দুৰ্যোধনে আকৌ কৈছে যে মোৰ এই সকলো যি বীৰসকল আছে এই সকলোখিনি অস্ত্ৰ শস্ত্ৰত নিপুণ মানে পাকৈত সকলো যুদ্ধত বিশাৰদ এই বীৰসকলৰ সৈতে যুক্ত হৈ আছে ভীষ্ম সেনাপতি স্বয়ং আছে দুৰ্যোধনে তেতিয়া কৈছে কিন্তু এটা আচৰিত কথা যেটো কথা মই বুজি নাপাওঁ যে ইমান মহা মহা বীৰসকল বা যোদ্ধাসকল থকাৰ পাছতো তদুপৰি ভীষ্ম সেনাপতি আছে তাৰ পাছতো আমাৰ একাদশ অক্ষৌহিনী সেনা আছে তথাপি আমাৰ সৈন্যই পাণ্ডৱৰ লগত যুদ্ধ কৰিবলৈ সমৰ্থ প্ৰকাশ নকৰে যেন ভয় এটা আছে কৌৰৱৰ পক্ষৰ সেনাৰ মাজত তেনেকুৱা এটা ভাৱ প্ৰকাশ কৰে সেই বুলি দুৰ্যোধনে প্ৰকাশ কৰিছে কাৰ আগত গুৰু দ্ৰোণাচাৰ্যৰ আগত কৈছে একাদশ অক্ষৌহিনী এটা অক্ষৌহিনী বুলি কওঁতে আমাৰ পাঠৰ পিছতে পোৱা যায় শব্দ অৰ্থত লিখাই আছে হেতু কথা যে অক্ষৌহিনী বুলি ক'বলৈ হলে এক অক্ষৌহিনীত কিমান থাকে মই বা চমুকে কৈ দিছো এক অক্ষৌহিনীত 21870খন ৰথ আৰু হাতী থাকে শব্দ অৰ্থত আছে চাব পৰা যাব কি কৈছো যে এক অক্ষৌহিনী সেনাত 21870খন ৰথ আৰু হাতী থাকে 65610টা ঘোঁৰা বা ঘোঁৰাত যুদ্ধ কৰা লোক আৰু 1,09,350টা পদাতিক বীৰ সৈন্য থাকে এই গোটেইখিনি মিলাই এক অক্ষৌহিনী সেনা হয় আৰু তেনেকুৱা কৌৰৱৰ পক্ষত যুদ্ধ কৰিবলৈ কিমান আছে 11 অক্ষৌহিনী সেনা আছে এক অক্ষৌহিনীত আমি কিমান পাইছো প্ৰকাশ কৰিছো তেনেকুৱা 11 অক্ষৌহিনী সেনা কৌৰৱৰ পক্ষত আছে তথাপিতো দুৰ্যোধনে কৈছে যে ইমানখিনি সৈন্য থকাৰ পাছতো আৰু স্বয়ং ভীষ্ম সেনাপতি থকাৰ পাছতো আমাৰ সৈন্যই কিয়নো পাণ্ডৱৰ সেনাৰ সৈতে যুদ্ধ কৰিবলৈ ভয় কৰে সেই কথাটোৰ উত্তৰ মই বিচাৰি নাপাওঁ বুলি দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ আগত প্ৰকাশ কৰিছে অন্যহাতে আকৌ দুৰ্যোধনে কৈছে যে পাণ্ডৱৰ সেনাৰ পক্ষত মাত্ৰ 7 অক্ষৌহিনী সেনা আছে কৌৰৱৰ তাত পালো আমি 11 আৰু পাণ্ডৱৰ তাত পাইছো 7 অৰ্থাৎ 4 কম তথাপিতো পাণ্ডৱৰ সেনাত ভীম আদি এই সকল হে কেৱল মাত্ৰ ৰক্ষাকাৰী আছে তথাপি আমাৰ সৈতে যুদ্ধ কৰিবলৈ কাৰণে সমৰ্থ বুলি কয় পাণ্ডৱৰ কম আছে আৰু মহাবীৰসকল নাই বুলি দুৰ্যোধনৰ ধাৰণাই প্ৰকাশ কৰিছে অৱশ্যে হেতু সৰ্বজ্ঞাত কোন আছে সেইফালে হেতুবৰ আমি এতিয়া আলোচনা নকৰো তথাপিতো দুৰ্যোধনে কৈছে আমাৰ 11 অক্ষৌহিনী আছে কিন্তু পাণ্ডৱৰ 7 অক্ষৌহিনী আছে তথাপিতো পাণ্ডৱৰ সেনাই আমাৰ সৈতে যুদ্ধ কৰিবলৈ সমৰ্থবান বুলি প্ৰকাশ কৰিব পাৰে পিছত দুৰ্যোধনে কৈছে যে এতেকে আপোনালোক সকলোৱে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব সেই বুলি দ্ৰোণাচাৰ্য গুৰুৰ আগত কৈছে আৰু সন্মুখৰণত বা সন্মুখ যুদ্ধত ব্যস্ত হৈ থাকোতে যাতে কোনোৱে পাছফালৰ পৰা আহি প্ৰহাৰ নকৰে ভীষ্ম পিতামহক সেই কথাৰ প্ৰতি সচেতন হৈ থাকিব কাৰণ ভীষ্মৰ জীৱনে আমাৰ জীৱন এই বুলি গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ বা জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনে প্ৰকাশ কৰি আছে এনেদৰে যেতিয়া কুৰুবীৰ দুৰ্যোধনৰ বহুমানযুক্ত কথা শুনিছে তেতিয়া মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মই ৰজাক আনন্দ দিয়াৰ উদ্দেশ্যে অৱশ্যে ৰজা বুলি দুৰ্যোধনক কোৱা হয় কাৰণ তেওঁ ইতিমধ্যে সেই মৰ্যাদা প্ৰাপ্ত হোৱা কাৰণে তেওঁকো ৰাজন বা ৰজা বুলি সম্বোধনটো কৰে অৱশ্যে সিংহাসনত বাৰু ধৃতৰাষ্ট্ৰই আছে সেইটো কথা সুকীয়া তথাপিতো জ্যেষ্ঠ কৌৰৱ হোৱাৰ কাৰণে দুৰ্যোধনক ৰাজন বুলি বা ৰজা বুলি সম্বোধনটো কৰে আৰু সেইকাৰণে আমাক পাঠত দুৰ্যোধনক ৰজা বুলি সম্বোধন কৰা দেখা গৈছে আৰু যেতিয়া কুৰুবীৰ দুৰ্যোধনে ইমানখিনি বহুমানযুক্ত বচন প্ৰকাশ কৰিছে তেতিয়া মহাপ্ৰতাপী পিতামহ ভীষ্মই আনন্দ মনেৰে আনন্দ দিবৰ কাৰণে দুৰ্যোধনক আনন্দ দিবৰ কাৰণে তেওঁ সৰ্বপ্ৰাণিক ভয়ংকৰ শব্দ হোৱাকৈ সিংহনাদ হোৱাকৈ শব্দ বৃহৎ কৰি শংখ বজাইছে আৰু যেতিয়াই পিতামহ ভীষ্মই শংখ বজাইছে আৰু একেদৰেই আন সকলেও ভীষ্মৰ যুদ্ধৰ যি উৎসৱ দেখা পাইছে আনন্দ দেখা পাইছে সেই যুদ্ধ উৎসৱ দেখি সকলোৱে শংখ ভেৰী যিসকলে আছে আৰু আনক আছে গোমুখ আছে আমি পাঠত পোৱা মতে গতিকে এই সকলোখিনি বাদ্যযন্ত্ৰ বজাই
মহাশব্দ কৰি কৌৰৱসকলে যুদ্ধৰ কাৰণে প্ৰস্তুত হৈছে ইমানলৈকে দ্ৰোণাচাৰ্যৰ সন্মুখত দুৰ্যোধনে এইখিনি কথা প্ৰকাশ কৰিছে ইয়াৰ পাছতে সঞ্জয় আকৌ কৈছে সঞ্জয় যে কোন পাইছো হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ অমাত্য হৈছে সঞ্জয় যি সমস্ত গীতা শাস্ত্ৰখন মানে সমস্ত গীতাখন ব্যাসৰ পৰা অনুমোদন পায় আৰু ব্যাসৰ পৰা দিব্যদৃষ্টি লাভ কৰাৰ কাৰণে এই অমাত্য সঞ্জয় হস্তিনাপুৰৰ সিংহাসনৰ অন্ধ ধৃতৰাষ্ট্ৰৰ আগত প্ৰকাশ কৰি আছিল মূল বস্তুটো হ'ল সেইটো গতিকে ইয়াত এইখিনি কথা কোনে কাক কৈ আছে সিংহাসনত বহি আছে হস্তিনাপুৰৰ ৰজা অন্ধ ধৃতৰাষ্ট্ৰ এই কথাখিনি কৈ আছে সঞ্জয় ধৃতৰাষ্ট্ৰক আৰু কুৰুক্ষেত্ৰস্থলীত এই কথাখিনি কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ আগত কৈ আছে এতিয়া আমি আকৌ পাঠত কি কৈছে চাম এতিয়া হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ আগত কৌৰৱৰ কথা ইতিমধ্যেই ক'লে ইয়াৰ পিছতে আৰম্ভ কৰিব পাণ্ডৱৰ কথা যে পাণ্ডৱৰ পক্ষত কি হৈ আছে কোনে ক'ব এতিয়া সঞ্জয় ধৃতৰাষ্ট্ৰৰ আগত ক'ব ইতিমধ্যে আমি গম পালো যে কৌৰৱসকলৰ যুদ্ধৰ প্ৰস্তুতিৰ কথা শংখ আৰু অন্যান্য বাদ্যযন্ত্ৰ বজাই যুদ্ধৰ কাৰণে প্ৰস্তুত হৈছে এতিয়া পাম পাণ্ডৱৰ যুদ্ধ প্ৰস্তুতিৰ লগতে অৰ্জুনে শ্ৰীকৃষ্ণক কৰা প্ৰশ্নৰ কথা এতিয়া আহোঁ এতিয়া সঞ্জয় ৰজা ধৃতৰাষ্ট্ৰক আকৌ ক'বলৈ আৰম্ভ কৰিছে যে চাৰিটা শুক্লবৰ্ণ মানে বগা বৰ্ণ চাৰিটা শুক্লবৰ্ণ ঘোঁৰাৰ মহাৰথত উঠি কৃষ্ণ আৰু অৰ্জুন আদিয়ে মহা শংখখিনি বজাই যুদ্ধৰ কাৰণে তেওঁলোকো যে প্ৰস্তুত সেই কথাৰ আগজাননীহে দিছে দেই পাঠত পোৱা মতে যে শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ বজাইছে অৰ্জুনে বজাইছে দেৱদত্ত শংখ ভীমে বজাইছে পৌণ্ডক নামৰ মহাশংখ আৰু যুধিষ্ঠিৰে বজাইছে অনন্ত নামৰ মহাশংখ নকুলে বজাইছে খঘোষ আৰু মণিপুষ্পক যিটো শংখ আছে সেইটো বজাইছে সহদেৱে এইকেইজনে পঞ্চ পাণ্ডৱ শ্ৰীকৃষ্ণকে ধৰি ছজনে নিজৰ নিজৰ বিশেষ শংখখিনি বজাইছে তদুপৰি আৰু কেইজনমান আছে মহাৰথী মহাবীৰ তাৰ ভিতৰতে কাশীৰাজ আছে সাত্যকী আছে ধৃষ্টদ্যুম্ন আছে বিৰাট আছে দ্ৰুপদ আছে তাৰ পাছতে বাকি সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আছে দ্ৰৌপদীৰ পাঁচ পুত্ৰ আছে এই সকলোৱে তেওঁলোকৰ বিশেষ শংখখিনি বা বাদ্যযন্ত্ৰখিনি পৃথকে বজাইছে আৰু এই যি শংখৰ মহাশব্দ হৈছে এই মহাশব্দত আকাশ পৃথিৱীকে ধৰি দহু দিশ এই শব্দৰ প্ৰভাৱত মহাভয় সৃষ্টি হৈছে আৰু এই শব্দৰ প্ৰভাৱে গৈ কৌৰৱসকলৰ সেনাৰ মনৰ ভিতৰতো এটা ভয়ৰ ভাৱ জন্ম কৰিছে পাছত কপিধ্বজ অৰ্জুনে কপিধ্বজ বুলি কোৱা হয় যে যিখন ৰথত অৰ্জুন বহি আছে বা কৃষ্ণই সাৰথি হৈ চলাইছে সেইখন ৰথৰ ধ্বজাখনত হনুমানৰ চিত্ৰ আছে আৰু অৱশ্যে হনুমান থকাটো এটা প্ৰতীক শব্দ এইটো বিষয়ে আমি পাছত আলোচনা কৰিম কেতিয়াবলৈ আজি নহয় তো গতিকে কোৱা হৈছে যে এই প্ৰতীক হিচাপে আছে কাৰণে সেইখন কপিধ্বজ বুলি কোৱা হৈছে আৰু অৰ্জুন আৰু কৌৰৱৰ সেনাই যেতিয়া যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ আছে সেইখিনি সময়তে শ্ৰীকৃষ্ণক অৰ্জুনে কৈছে যে হে অশ্ৰুত মানে কৃষ্ণ আন এটা নাম অশ্ৰুত হে অশ্ৰুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথখন ৰাখা দুৰ্বুদ্ধি দুৰ্যোধনক আনন্দ দিয়াৰ উদ্দেশ্যে বা আনন্দ দিয়াৰ ইচ্ছাৰে যিসকল বীৰে যুদ্ধ কৰিব আহিছে সেই বীৰসকলক মই এবাৰ চাব বিচাৰোঁ মই কাৰ লগত যুদ্ধ কৰিম সেইসকলক মই চাব বিচাৰোঁ এই বুলি শ্ৰীকৃষ্ণক অৰ্জুনে কৈছে যে মোৰ ৰথখন যুদ্ধ দুই সেনাৰ মধ্যত ৰাখা আৰু যেতিয়া আমি মনত পেলাই লওঁ যে এই কথাখিনি হস্তিনাপুৰৰ সিংহাসনত আৰোহণ কৰা অন্ধ ধৃতৰাষ্ট্ৰৰ আগত উমাত্য সঞ্জয়ে কৈ আছে সঞ্জয়ে তেতিয়া আকৌ কৈছে হে মহাৰাজ অৰ্জুনৰ এই বাক্য শুনি অৰ্থাৎ কোনটো বাক্য যে দুই সেনাৰ মাজত মোৰ ৰথখন ৰাখা মই চাব বিচাৰিছোঁ কোনে কাৰ লগত যুদ্ধ কৰিব আহিছে পাছত শুনি শ্ৰীকৃষ্ণই দুই সেনাৰ মধ্যত আৰু ভীষ্ম দ্ৰোণৰ সন্মুখত ৰথখন ৰাখি কৈছে যে হে পাৰ্থ
পাৰ্থ মানে অৰ্জুন হে পাৰ্থ কোনে কৈছে শ্ৰীকৃষ্ণই কৈছে হে পাৰ্থ কুৰুবীৰসকলক তুমি চকু মেলি চোৱা ইয়াতে এটা বৰ গুহাৰ্থপূৰ্ণ কথা আছে কিন্তু পাঠত আমাক কৈছে যে শ্ৰীকৃষ্ণই দুই সেনাৰ মাজত আৰু বিশেষকৈ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যৰ সন্মুখত ৰথখন ৰাখিছে যাতে পোনপটীয়াকৈ অৰ্জুনে গুৰু দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মক পোনপটীয়াকৈ সন্মুখৰ পৰা দেখা পোৱা যায় হি এটা বৰ তত্ত্বপূৰ্ণ কথা যেহেতুকে আমাৰ এইটো তত্ত্বপূৰ্ণ আলোচনা নহয় পাঠভিত্তিক আলোচনা সেইকাৰণে আমি তালৈ নাযাওঁ মাজতে এটা কথা কৈ থওঁ আমাৰ আৰু এটা চেনেল আছে শ্ৰী বৰা নামতে কোনোবা যদি এই বিষয়ত বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে তাত চালেও এই তত্ত্বপূৰ্ণ কথাখিনি আৰু আধ্যাত্মিক বিষয়সমূহ তাত আলোচনা কৰা যায় তাত চাব পাৰিব ঠিক আছে মূল পাঠলৈ আহোঁ তেতিয়া অৰ্জুনে দেখিছে যে কৌৰৱ সেনাৰ সন্মুখত কোনসকল লোকে যুদ্ধ কৰিবলৈ আহিছে আৰু নিজৰ সেনাটো চাইছে যে কোনসকলে যুদ্ধ কৰিবলৈ আহিছে তেতিয়া অৰ্জুনে দেখিছে যে পিতৃতুল্য লোকসকল আছে যুদ্ধ কৰিবলৈ অহা তাৰ পাছতে পিতামহ ভীষ্ম আছে কৌৰৱৰ পক্ষত আচাৰ্য আছে মোমায়েক পৰিয়াল আছে ভাই আছে পুত্ৰ নাতি সখী শহুৰ প্ৰিয় লোকসকল বা এই দুই লোক যেতিয়া দুই সেনাৰ মাজত দেখিছে তেতিয়া অৰ্জুন অকণমান স্থবিৰ হৈ ৰৈছে ইমানবোৰ চিনাকি আৰু যি আত্মীয় প্ৰিয়সকলক যুদ্ধৰ বাবে সন্মুখত দেখি মহা দুখ মনেৰে শ্ৰীকৃষ্ণক অৰ্জুনে তেতিয়া আকৌ কৈছে যে হে কৃষ্ণ এই জ্ঞাতিসকলক যুদ্ধত উপস্থিত দেখি মোৰ হাত ভৰি ভাগি যোৱা যেন লাগিছে মুখ শুকাই গৈছে শৰীৰো কঁপিছে গাৰ নোম শিয়ৰি উঠিছে আৰু শৰীৰৰ ছাল যেন মোৰ উত্তাপ হৈ গৈছে শৰীৰৰ ছাল যেন মোৰ গৰম হৈ গৈছে সেই বুলি শ্ৰীকৃষ্ণক অৰ্জুনে কৈছে লগতে আকৌ কৈছে যে হে কৃষ্ণ অৰ্জুনে কৈছে আকৌ হে কৃষ্ণ মোৰ এই যি গান্ধীব্যৰ ধনু এই ধনু হাতৰ পৰা এতিয়া খহি পৰিছে মোৰ মনৰ মাজত এটা মহাভ্ৰয় জন্ম হৈছে সন্মুখত বহু কিছুমান বিমংগল দেখা পাইছো আৰু ওপৰত সগুনে উৰিছে আৰু সময় নোহোৱাকৈ এটা বেয়া সময়ত এটা অনা সময়ত হিয়ালে হোৱা দিছে এই যুদ্ধত এই যি আত্মীয় স্বজন এই স্বজনক বধ কৰি বিজয়ৰ আকাংক্ষা কেনেকৈ কৰিম বিজয়ৰ ইচ্ছা কেনেকৈ কৰিম ৰাজ্য লাভৰ ইচ্ছাটো নাই আৰু তেনে সুখ নালাগেও এইসকলক আত্মীয়সকলক বধ কৰি পিছত কৈছে যে হে কৃষ্ণ বা হে গোবিন্দ যি বন্ধুসকলে যুদ্ধৰ কাৰণে উপস্থিত হৈছে সেইসকল আমাৰ প্ৰত্যেকেই আত্মীয় সেইসকলক এবাৰ চোৱা তাত কোন কোন আছে বুলি কৈছে আকৌ যে আচাৰ্য আছে পিতৃব্য লোকসকল আছে পিতামহ আছে মোমায়েক শহুৰ সম্বন্ধীয় এইসকলেইতো আছে সেইসকলে যদি আমাকো মাৰে তথাপি আমি তেওঁলোকক মৰাৰ যোগ্য আমাৰ নাই সেইবুলি অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে লগতে এইবুলিও কৈছে তৈলক্য মানে স্বৰ্গমৰ্ত্য পাতাল তৈলক্যৰ কাৰণেও যদি মাৰিবলগীয়া হয় এইসকলক তথাপিতো নামাৰো আৰু পৃথিৱী তাৰ তুলনাত কি বস্তু পৃথিৱীখনটো সৰু বস্তু এই বুলি কৈছে অৰ্জুনে শ্ৰীকৃষ্ণক পাছত আকৌ কৈছে হে জনাৰ্দন ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে আমাৰনো কি লাভ হ'ব ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল মানে কৌৰৱসকল দুৰ্যোধনৰ পৰা আদি সকলোখিনি এইসকলক বধিলেনো আমাৰ কি লাভ হ'ব সেইবুলিও কৈছে এইটো কথাও কিন্তু মনত পৰিছে অৰ্জুনৰ যে কৌৰৱসকলে পূৰ্বতে কি কৰিছিলে যে কৈছে যে আমাক বিষ দিব বিচাৰিছিলে বা বিষ খুৱাইছে কৌৰৱসকলে পাণ্ডৱক ঘৰত জুই দিব বিচাৰিছে ধন সম্পত্তি কাঢ়ি নিছে ৰাজ্যভাৰ চলনা কৰি কাঢ়ি নিছে পত্নীক অপমান কৰিছে আৰু এতিয়া অস্ত্ৰ ধৰি যুদ্ধ কৰিবলৈ আহিছে আগতেও আহিছিলে বাৰু কিছু কিছু ক্ষেত্ৰত আৰু এতিয়া সন্মুখত অস্ত্ৰ ধৰি যুদ্ধ কৰিবলৈ আহিছিলে এই ছয় দুখতে এইসকল আততায়ী অৰ্থশাস্ত্ৰৰ মতে এই আততায়ীক যেতিয়া বধ কৰা যায় তথাপি অৰ্থশাস্ত্ৰই কয় যে আততায়ীক বধ কৰিলে কোনো ধৰণৰ পাপ নালাগে কোনো ধৰণৰ বেয়া নহয় তথাপি এখন ধৰ্মশাস্ত্ৰ আছে কিন্তু অৰ্জুনে শ্ৰীকৃষ্ণক কৈ আছে তথাপি ধৰ্মশাস্ত্ৰ আছে সেই ধৰ্মশাস্ত্ৰৰ মতে তেওঁলোকক বধ কৰিলে আমাক দুখে পাব আমাক দুখে চুব সেইমতে যি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ এক প্ৰকাৰে বান্ধৱো হয় সেই হিচাপে বন্ধুসকলক বধ কৰিলে অন্যায় আৰু অধৰ্ম হ'ব সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছে হে কৃষ্ণ বা হে মাধৱ বন্ধুসকলক বধ কৰি কেনেকৈ ইহলোকত সুখী হ'ব পাৰিম ইহলোক মানে পৃথিৱী নিজৰ আত্মীয়সকলক মাৰি কিবা সুখত থাকিব পাৰিম নেকি সেই বুলি অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে
অৰ্জুনে আকৌ কৈছে পাঠত আমাক সেইকাৰণে কৈছে যে যদ্যপি আৰা লোভত থাকি কুলক্ষয় দুখ মিত্ৰ দুখ পাপক নেদেখে অৰ্থাৎ যদিও কৌৰৱসকলে লোভত পৰি কুলক্ষয় দুখ কৰিছে মিত্ৰ দুখৰ দৰে পাপ কৰিছে তথাপিতো আমি তেনে পাপটো আমি কৰিবলৈ যাব নোৱাৰো কৌৰৱসকলে কৰিলে বুলিয়ে আমি একেখিনি পথকে কেনেকৈ অনুকৰণ কৰিম আমি কৰিবলৈতো যাব নোৱাৰিম সেইবুলি অৰ্জুনে শ্ৰীকৃষ্ণক এই কথাখিনি প্ৰকাশ কৰিছে অৰ্জুনে এই বুলিও কৈছে আকৌ যে যেতিয়া এটা কুল ধ্বংস হয় তেতিয়া কি তাৰ ক্ষতি সাধন হ'ব পাৰে পোনপটীয়াকৈ নহ'লে আওপকীয়াকৈ যে কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব আৰু ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব মানে বেৰি ধৰা বা গ্ৰাস কৰা এতিয়া কি বুলি কৈছে কুল মানে হৈছে এটা বংশ যদি এটা বংশৰ পুৰুষসকলক কাৰণ যুদ্ধটো পুৰুষসকলেহে যুদ্ধ কৰিব আহিছে বৃদ্ধ বনিতা তিৰোতা শিশু সেইসকলতো গৃহত আছে এই গৃহবাসে থকা লোকসকলৰ অপৰাধ কি যুদ্ধটো এইসকলেহে কৰিব আহিছে আৰু এইসকলক যেতিয়া আমি বধ কৰিম তেতিয়া সেইসকলৰ কি হ'ব সেই কথাখিনি অনুধাৱন কৰিছে আৰু শ্ৰীকৃষ্ণৰ আগত অৰ্জুনে এই কথাখিনি প্ৰকাশ কৰিছে পাছত কৈছে যে যেতিয়া এটা কুল ধ্বংস হ'ব তেতিয়া অৱশিষ্ট কুলক অধৰ্মে ব্যাপিব মানে গ্ৰাস কৰিব আৰু অধৰ্মে যেতিয়া ব্যাপিব তেতিয়া কুলস্ত্ৰীসকল দূষিত হ'ব স্ত্ৰী দূষিত হইলে বৰ্ণ সংকৰ হ'ব অৰ্থাৎ সহজ ভাষাত ক'বলৈ হ'লে তিৰোতাসকল বা ছোৱালী বা গাভৰুসকল যেতিয়া আশ্ৰয়বিহীন হ'ব তেওঁলোকক পৰপুৰুষে গ্ৰাস কৰিবলৈ বলপূৰ্বক টানি নিবলৈ চেষ্টা কৰিব তেতিয়া তেওঁলোকৰ পৰা পিতৃ পৰিচয় নোহোৱা সন্তান বা জাৰজ সন্তান জন্ম হ'ব আৰু যেতিয়া এনে হ'ব তেতিয়া এটা কুল মানে বংশ এটা কুল নৰকলৈ গতি কৰিব আৰু তেতিয়া পিতৃপুৰুষসকলে পিণ্ড জল আদিৰ পৰা বঞ্চিত হ'ব যেতিয়া এই দুখখিনি হ'ব তেতিয়া সকলো জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম সকলো নষ্ট হ'ব কুল ধৰ্ম মানে এটা বংশৰ নিজস্ব কিছুমান ধৰ্ম থাকে জাতি ধৰ্ম এটা বিশেষ জাতিৰ তেওঁলোকৰ সংস্কৃতি থাকে তেওঁলোকৰ ধৰ্ম থাকে তেওঁলোকৰ আচৰণ থাকে জীৱন ধাৰণ শৈলী প্ৰণালী অজস্ৰখিনি থাকে সেইখিনি নষ্ট হ'ব যিহেতুকে ভাৰতবৰ্ষখন পিতৃপ্ৰধান এখন দেশ পিতৃসকল যেতিয়া নাথাকিব সেই তিৰোতাসকলৰ পৰা জন্ম হোৱা সেই জাৰজ বা পিতৃ পৰিচয়হীন সন্তানসকল বৰ্ণসংকটত পৰিব আৰু যেতিয়া এনে হ'ব তেতিয়া এইখিনি অপৰাধ যে হ'ব এইখিনি পাপ যে হ'ব ইয়াৰ ভুক্তভোগী কোন হ'ব এই কথাখিনি বিশেষ ৰূপত গভীৰভাৱে অনুধাৱন কৰি শ্ৰীকৃষ্ণৰ আগত অৰ্জুনে কৈ আছে যে জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হ'ব বৰ্ণাশ্ৰম 4 প্ৰকাৰৰ থাকে আমি কেতিয়াবা আলোচনা কৰিম ব্ৰহ্মচাৰ্য বানপ্ৰস্থ গাহস্থ সন্ন্যাস 4টা গতিকে এই 4টা আশ্ৰম এই 4টা আশ্ৰমক আমি বৰ্ণাশ্ৰম বুলি কওঁ কি কৈছো বৰ্ণাশ্ৰম যদি আমি ক্ৰমান্বয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে পৰে ব্ৰহ্মচাৰ্য পাছত পৰে গাহস্থ পাছত পৰে বানপ্ৰস্থৰ পাছত পৰে সন্ন্যাস এই ধৰ্মখিনি নষ্ট হ'ব তেতিয়া মনুষ্যই নৰকত বাস কৰিব অৰ্জুনে শ্ৰীকৃষ্ণক আকৌ কৈছে যে এই কথাখিনি আমি শ্ৰুতিত শুনিছো হে কৃষ্ণ আমি এই মহাপাপ কৰিবলৈ এতিয়া আগবাঢ়ি ওলাই আহিলো ৰাজ্য সুখ লাভৰ বাবে নিজৰ আত্মীয়সকলক বধ কৰিবলৈ আমি উদ্যত হলো এনে মহাপাপ কৰি মৰাতকৈ মই অস্ত্ৰ নধৰি মৌন হৈ বহি থকাটোৱে শ্ৰেষ্ঠ হ'ব শ্ৰীকৃষ্ণক অৰ্জুনে কৈছে তেতিয়া আকৌ কৈছে যে যদিহে মই মৌন হৈ বহি থাকো অস্ত্ৰ নধৰো তেতিয়া যদি দুৰ্যোধন আদি সকলে মোক অস্ত্ৰ ধৰি বধ কৰিবলৈ আহে তথাপিতো মই প্ৰস্তুত কাৰণ ইমান ডাঙৰ পাপ হোৱাতকৈ মই মৌন হৈ মৃত্যুক আকোৱালি লোৱাটোৱে শ্ৰেষ্ঠ হ'ব এই কথাখিনিতে সামৰণি মাৰিছে আমাৰ পাঠটোৱে ইয়াৰ পিছত বৰ ধুনীয়া কথা আছে দেই সেইবোৰটো এতিয়া পাঠভিত্তিক আলোচনাৰ কাৰণে সেইবোৰ আলোচনা নকৰো এই কথাখিনিৰ পাছত আমি আকৌ উভতি যাম সেই ৰাজসভাৰ মধ্যলৈ য'ত সঞ্জয় ধৃতৰাষ্ট্ৰক কৈ আছে পাঠটোৰ সামৰণি য'ত মাৰিছে
সঞ্জয় ধৃতৰাষ্ট্ৰক তেতিয়া কৈছে যে হে ৰজা অৰ্জুনে যুদ্ধৰ সন্মুখত এই কথাখিনি কৈ নিজৰ হাতৰ ধনুষৰ এৰি ৰথৰ ওপৰত বহি পৰিছে। এইটোৱে হৈছে বিষাদযোগ পাঠটোৰ ১০ম শ্ৰেণীত দিয়া পাঠৰ এটা সংক্ষিপ্ত সাৰ। আমাৰ আৰু বেলেগ আলোচনা কিছুমানো ইয়াতে সংযোগ কৰা নাই। ইয়াৰ পিছত অৱশ্যে মূল গীতা শাস্ত্ৰত যথেষ্টখিনি আছে, সেইখিনি থাকক। গতিকে আমি পাঠটো আগবঢ়ালোঁ। ইয়াত কিবা বিশেষ প্ৰশ্ন বা জানিবলগীয়া কথা যদি থাকে আমাক কমেণ্ট বক্সত জনাব, আমি যথোপযোগ্য প্ৰয়াস কৰিম। আৰু এটা কথা, ফোনৰ নম্বৰটো হোৱাটছআপ নম্বৰটো ইয়াতে দিয়া হ'ব। এই পাঠৰ ওপৰত প্ৰশ্ন উত্তৰ যদি কোনোবা শিক্ষাৰ্থীক লাগে তেন্তে হ'লে আমাক সেই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। সকলো প্ৰশ্ন উত্তৰ দিয়া হ'ব। লগতে শেষৰ 5 বছৰৰ মেট্ৰিকত অহা ফাইনেল প্ৰশ্নৰ এই পাঠটোৰ পৰা যিখিনি প্ৰশ্ন আহিছে তাৰো প্ৰশ্ন উত্তৰ DTP কৰি PDF দিয়া ব্যৱস্থা কৰি থোৱা আছে। শিক্ষাৰ্থীক লাগিলে যোগাযোগ কৰিব পাৰিব। নমস্কাৰ।